স্বাগতম জনাই এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ লৈ আহিছো আৰু মাত্ৰ আধা ঘণ্টাৰ পিছত সমগ্ৰ গুৱাহাটী মহানগৰী স্থবিৰ হৈ পৰিব কিয়নো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ মুছলমান আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব ওয়াকফ আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সাজু হৈছে এতিয়া ৰাজ্যৰ মুছলমানসকল এয়া আমাৰ সম্পত্তি ইয়াত কাৰো অধিকাৰ নাই পুনৰ স্পষ্ট কৰি দিছে এতিয়া মুছলমানসকলৰ তৰফৰ পৰা ওয়াকফ আইন বাতিলৰ দাবীৰে আজি গুৱাহাটীত কপাব মুছলমান দল সংগঠনে সৰ্ববৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সাজু হৈছে এতিয়া মুছলমান দল সংগঠন হ'ব আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ইতিমধ্যে গুৱাহাটীত উপস্থিত হৈছেহি মুছলমান লোকসকল প্ৰতিবাদ সাব্যস্ত কৰিব ওয়াকফ আইনৰ বিৰুদ্ধে পুনৰ ক্ষোভ আৰু মুছলমানসকলৰ গৰ্জন শুনিবলৈ পাব গুৱাহাটী মহানগৰীত লৈছে এই মুহূৰ্তত টাইমৰ দৰ্শকৰ বাবে এই খবৰ ওয়াকফ আইন আৰু অসমৰ ওয়াকফ সম্পত্তিসমূহ বেদখল মুক্ত কৰাৰ দাবীত বৃহৎ প্ৰতিবাদ আজি 11 বজাত গুৱাহাটীৰ চচলত সাব্যস্ত কৰিব তীব্ৰ প্ৰতিবাদ মুছলমানসকলৰ গৰ্জন গুৱাহাটী কপাব আছিল নেমছু মুছলিম ছাত্ৰ সন্থাকে আদি কৰি বিভিন্ন দল সংগঠনে কৰিব আন্দোলন এয়া আমাৰ অধিকাৰ এয়া আমাৰ প্ৰাপ্য কেইবাটাও বানান ভুল হৈ আছে শুদ্ধ কৰি দিয়ক গতিকে আমাৰ সম্পত্তিত কাৰো অধিকাৰ নাই বুলি পুনৰ স্পষ্ট কৰি দিছে মুছলমানসকলৰ তৰফৰ পৰা ওয়াকফ আইন অতি শীঘ্ৰে বাতিল কৰক ওয়াকফ আইন অতি শীঘ্ৰে বাতিল কৰাৰ দাবী জনাইছে এতিয়া মুছলমান দল সংগঠনে এয়া তেওঁলোকৰ সম্পত্তি নহয় এয়া কাৰো ব্যক্তিগত সম্পত্তি নহয় চৰকাৰৰ সম্পত্তি নহয় কেৱল আল্লাহৰ সম্পত্তি মুছলমানৰ সম্পত্তি চৰকাৰে নিজ ইচ্ছামতে কাম কৰিলে সহ্য কৰা নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে মই পুনৰ কৈছো ডিটিভি টিমক কেইবাটাও বানান ভুল হৈ আছে এয়া আমাৰ সম্পত্তি ইয়াত কেৱল আমাৰ অধিকাৰ আছে এয়া মাদ্ৰাছাৰ সম্পত্তি কবৰস্থানৰ সম্পত্তি মুছলমানসকলে নিজৰ অধিকাৰৰ কথা পুনৰ চৰকাৰক সকীয়াই দিব বিচাৰিছে আমাৰ সম্পত্তি আমাৰ হৈ থাকিবলৈ দিয়ক ইয়াত কাৰো অধিকাৰ নচলিব অসমৰ ওয়াকফ সম্পত্তি শীঘ্ৰে তদন্ত হ'ব লাগে বুলি এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছে মুছলমান দল সংগঠনে এই দাবীৰে 11 বজাত সাব্যস্ত কৰিব তীব্ৰ প্ৰতিবাদ আৰু সমগ্ৰ ৰাজ্যজুৰি ওয়াকফৰ প্ৰতিবাদ ওয়াকফ আইনৰ বিৰুদ্ধে মুছলমানসকলৰ প্ৰতিবাদ অব্যাহত আছে আৰু আজিৰ দিনটো দেখিবলৈ পোৱা গৈছে বৃহৎ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে প্ৰতিগৰাকী মুছলমান কোনো কাৰণত চৰকাৰৰ এই সিদ্ধান্ত চৰকাৰ এই আইন মানি নলয় মুছলমানসকলে স্পষ্ট কৰি দিছে মুছলমান দল সংগঠনৰ তৰফৰ পৰা নেমছু মুছলমান ছাত্ৰ সন্থাকে আদি কৰি বিভিন্ন দল সংগঠনে আজি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে মহানগৰীত স্থবিৰ হৈ পৰিব গুৱাহাটী মহানগৰীত হাজাৰ হাজাৰ মুছলমান একত্ৰিত হৈছে ইতিমধ্যে ৰাজ্যৰ কেইবাটাও প্ৰান্তৰ পৰা আহি উপস্থিত হৈছে মুছলমান দল সংগঠনৰ বহু সদস্য বহু মুছলমান লোকে আজি গুৱাহাটী কমাব সমগ্ৰ দেশৰ মুছলমানৰ গৰ্জন শুনিব এতিয়া চৰকাৰে মুছলমানসকলে উল্লেখ কৰিছে যে দেশ কমাব লাগিব তেতিয়াহে চৰকাৰ কমিব চৰকাৰে তেতিয়াহে ভয় কৰিব মুছলমানসকলৰ সৈতে অন্যায় কৰিছে আমাৰ নতুন কিছু দৃষ্টান্ত আছে কৰ্মসূচীৰ পৰা আহিছে বা বিভিন্ন প্ৰান্তৰ পৰা আহিছে সেইসমূহ দৃষ্টান্ত দেখুৱাবলৈ আমি আগবঢ়াইছো যিহেতু গুৱাহাটী মহানগৰীত আজি মুছলমান লোকসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব ওয়াকফ আইনৰ বিৰুদ্ধে এই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব 11 বজাৰ লগে লগে কঁপি উঠিব গুৱাহাটী মহানগৰীৰ ওয়াকফ আইনৰ বিৰুদ্ধে নেমছুকে ধৰি কেইবাটাও মুছলমান দল সংগঠনে সাব্যস্ত কৰিব তীব্ৰ প্ৰতিবাদ এয়া আমাৰ সম্পত্তি ইয়াত কেৱল আমাৰ অধিকাৰ আছে আল্লাহৰ সম্পত্তিৰ ওপৰত কেৱল আল্লাহৰ অধিকাৰ আছে এয়া মাদ্ৰাছাৰ সম্পত্তি কবৰস্থানৰ সম্পত্তি পূৰ্বজসকলে প্ৰতিপত্তিশালী মুছলমানসকলে এই সম্পত্তি এৰি থৈ গৈছে কেৱল মুছলমানসকলৰ বাবে আল্লাহৰ নামত উৎসৰ্গা কৰি থৈ গৈছে গতিকে সেই সম্পত্তিত কোনো চৰকাৰে হস্তক্ষেপ কৰিব নোৱাৰিব কোনো চৰকাৰে আধিপত্য বিস্তাৰ কৰিব নোৱাৰিব আমাৰ সম্পত্তি আমাৰ হৈ থাকিবলৈ দিয়ক মুছলমানসকলৰ এয়া দাবী আৰু এয়া আজিৰ দিনটোত গুৱাহাটী মহানগৰীত হ'ব সৰ্ববৃহৎ ভয়াৱহ আন্দোলন মুছলমানৰ গৰ্জনত কঁপি উঠিব আজি গুৱাহাটী মহানগৰী ডাঙৰ খবৰ আৰু মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে মুছলমানসকল আহি আজি উপস্থিত হৈছেহি উত্তৰ পূব ভাৰতৰ বহু প্ৰান্তৰ পৰা হাজাৰ হাজাৰ মুছলমানে অংশগ্ৰহণ কৰিবলৈ আহিছে এই প্ৰতিবাদী কাৰ্যসূচীত যিকোনো মুহূৰ্ততে এক অচলাৱস্থা দেখিবলৈ পাব গুৱাহাটী মহানগৰীত ওয়াকফ আইন কোনো কাৰণত মানি নলয় মুছলমানসকলে পুনৰ হুংকাৰ প্ৰদান কৰিছে চৰকাৰলৈ ভয় নাই চৰকাৰলৈ
মুছলমানৰ বাবে মুছলমানৰ বিৰুদ্ধে অন্যায় এয়া গতিকে মুছলমানৰ সৈতে কোনো কাৰণত অন্যায় হ'বলৈ দিব নোৱাৰিব দেশত কোটি কোটি মুছলমান আছিল বিভিন্ন দল সংগঠন আছিল গতিকে কোনো সংগঠনৰ প্ৰতিনিধিৰ লগত কোনো ধৰণৰ সিদ্ধান্ত নোহোৱাকৈ ৱাকফৰ সিদ্ধান্ত নোহোৱাকৈ একপক্ষীয়ভাৱে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে গতিকে এই সিদ্ধান্ত মুছলমান লোকসকলে কোনো কাৰণত মানি নলয় কিয় এবাৰো চৰকাৰে নাভাবিলে যে এই মুছলমান লোকসকলৰ বা মুছলমান দল সংগঠনৰ প্ৰতিনিধিৰ সৈতে ৱাকফ আইনক লৈ কথা বতৰা পতাৰ প্ৰয়োজন আছিলে বা আলোচনা কৰাৰ প্ৰয়োজন আছিল বুলি কিয় এবাৰো চৰকাৰে নাভাবিলে বুলি চৰকাৰে প্ৰশ্ন উত্থাপন কৰিছে এতিয়া এইসকল মুছলমান দল সংগঠনৰ প্ৰতিনিধিয়ে আজিৰ দিনটোত সৰ্ববৃহৎ প্ৰতিবাদৰ বাবে সাজু হৈ উঠিছে ৰাজ্যৰ মুছলমানসকল সমগ্ৰ গুৱাহাটী মহানগৰীত এক প্ৰকাৰ অচলাবস্থাৰ সৃষ্টি হ'ব আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ ভিতৰতে কিন্তু বৃহৎ প্ৰতিবাদী কাৰ্যসূচীৰ বাবে সাজু হৈ উঠিছে এতিয়া মুছলমানসকল গুৱাহাটীৰ চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে 11 বজাৰ লগে লগে কঁপি উঠিব গুৱাহাটী সমগ্ৰ গুৱাহাটী মহানগৰীত এতিয়া মুছলমানৰ গৰ্জন শুনিবলৈ পাব বৰ্তমান 10:34 হৈছে আৰু মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে সাজু হৈছে এফালে প্ৰতিবাদকাৰীক বাধা দিবলৈ কিন্তু গুৱাহাটী মহানগৰ প্ৰশাসন এতিয়া সাজু হৈ উঠিছে হাজাৰ প্ৰশাসনিক বাধা নেওচিও মুছলমান লোকসকলে আজিৰ দিনটোত বৃহৎ প্ৰতিবাদত অংশগ্ৰহণ কৰিবই সকলো মুছলমান এতিয়া গৰজি উঠিছে চৰকাৰৰ বিৰুদ্ধে মুছলমানৰ শক্তি বা মুছলমানক চিনি নাপালে চৰকাৰে ধৰ্মীয় অনুভূতিক আঘাত সানিবলৈ এই আইন জোৰ জুলুমকৈ মুছলমান লোকসকলৰ ওপৰত জাপি দিব বিচাৰিছে গতিকে কোনো কাৰণত এই আইন মানি নলয় মুছলমানসকলে বাৰে বাৰে মুছলমানসকলে দাবী জনাইছে যে ৱাকফৰ সম্পত্তি কেৱল আল্লাহৰ সম্পত্তি পূৰ্বজসকলে আল্লাহৰ নামত উৎসৰ্গা কৰিছিল মুছলমান লোকসকলৰ বাবে উৎসৰ্গা কৰিছিল এই সম্পত্তি গতিকে তেনেস্থলত এই সম্পত্তি আনৰ হাতলৈ যোৱাটো কেনেধৰণে মানি ল'ব মুছলমানসকলে পূৰ্বতেও চৰকাৰখনে মুছলমানসকলৰ সৈতে বহু অন্যায় কৰা অভিযোগ উত্থাপন হৈছে বিভিন্ন সময়ত মুছলমানসকলৰ যি প্ৰাপ্য অধিকাৰ সেই অধিকাৰ কাঢ়ি লোৱাৰ অভিযোগ উত্থাপন হৈছে কেতিয়াবা যদি স্কলাৰশ্বিপ বন্ধ কৰিছিল শিক্ষাৰ্থীসকলৰ সৈতে অনিয়ম কৰিছিল আৰু কেতিয়াবা দেখিবলৈ পোৱা গৈছিল অন্যান্য বহু মৌলিক অধিকাৰ কাঢ়ি লোৱা হৈছিল কিন্তু চৰকাৰৰ বিৰুদ্ধে কেতিয়াবা মুছলমানসকলে তেওঁলোকে কোনো কাৰণতে চৰকাৰৰ বিৰুদ্ধে যোৱা নাছিল কিন্তু চৰকাৰে এই ৱাকফ আইন মুছলমান লোকসকলৰ সৈতে যি অন্যায় কৰিছে এই অন্যায়ৰ বিৰুদ্ধে মাত মাতিবই তাৰ বাবে আজিৰ দিনটোত বাবে সাজু হৈ উঠিছে এতিয়া হাজাৰ হাজাৰ মুছলমান মুছলমান লোকসকল বিভিন্ন দল সকলো দলৰ ৰাজ্যৰ এই দলীয় আৰু মাত্ৰ সমাজৰ সম্পত্তি গতিকে ৰাজহুৱা সম্পত্তি কোনো কাৰণত হস্তক্ষেপ কৰিব নোৱাৰিব চৰকাৰে মোদী চৰকাৰ যিমানেই কেতিয়াও নোৱাৰিব মুছলমানসকলৰ সৈতে অন্যায় কৰিব মুছলমান লোকসকলৰ সৈতে কৰা অন্যায়ৰ প্ৰত্যুত্তৰ দিয়া হ'ব চৰকাৰখনক উল্লেখ কৰিছে তেওঁলোকে চৰকাৰলৈ ভয় কৰি কেতিয়াও তেওঁলোকে পিছলৈ নাযায় যেতিয়ালৈকে এই আইন প্ৰত্যাহাৰ নকৰে তেতিয়ালৈকে মুছলমানসকলে এই প্ৰতিবাদী কাৰ্যসূচীত ওলাই আহিব পুনৰ এনেধৰণে স্পষ্ট প্ৰদান কৰিছে আজি ৱাকফ আইন গুৱাহাটীত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী নিয়ন্ত্ৰণৰ বাবে উল্লেখ কৰিব লাগিব যে চৰকাৰে এই প্ৰতিবাদকাৰীৰ বাবে নিষেধাজ্ঞা আৰোপ কৰিছিল কিন্তু হাজাৰ নিষেধাজ্ঞাৰ পিছতো এতিয়া মুছলমানসকলে ভয় নকৰে চৰকাৰৰ নিষেধাজ্ঞা প্ৰশাসনৰ নিষেধাজ্ঞা এনেধৰণে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ওলাই আহিছে এতিয়া হাজাৰ হাজাৰ মুছলমান আজিৰ দিনটোত গুৱাহাটীৰ আকাশ কঁপি উঠিব মুছলমানৰ অঞ্চলে মোদী চৰকাৰৰ বিৰুদ্ধে শ্লোগানেৰে কঁপি
দেখিব আজি গুৱাহাটী মহানগৰীত আমাৰ সকলোৰে মুখে মুখে এতিয়া কেৱল মোদী চৰকাৰৰ বিৰুদ্ধে স্লোগান আৰু ইয়াৰ বিপৰীতে ৱাক অফ আইন প্ৰত্যাহাৰৰ বিৰুদ্ধে ৱাক অফ আইন প্ৰত্যাহাৰৰ দাবীৰে স্লোগান ৱাক অফ আইন কোনো কাৰণত মানে নহয় এতিয়া মুছলমানসকলে সেয়া মুছলমানৰ সম্পত্তি মুছলমানৰ হৈ থাকিবলৈ দাবী জনাই এনেধৰণে সৃষ্টি কৰিছে উত্তপ্ত পৰিস্থিতি বৰাক সৰ্ববৃহৎ প্ৰতিবাদ অব্যাহত থকা 11 এপ্ৰিলৰ পৰা 17 এপ্ৰিল পৰ্যন্ত বৰাক হাতত লোৱা হৈছে গতিকে তেনে অৱস্থাত এটা সপ্তাহজোৰা যি প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হৈছে তাৰ মাজতে আজিৰ দিনটোত কিন্তু গুৱাহাটী মহানগৰীতো ভয়াৱহ প্ৰতিবাদী আন্দোলন হ'ব আজিৰ দিনটোত সমগ্ৰ গুৱাহাটীৰ মুছলমানৰ গৰ্জন সকলোৱে এতিয়া গৰ্জন দিছে মোদী চৰকাৰৰ বিৰুদ্ধে ৱাক অফ আইনৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ৱাক অফ আইনৰ বিৰুদ্ধে ওলাই আহিছে দেশৰ মুছলমানসকল আৰু সমান্তৰালভাৱে দেশৰ ৰাজনীতিত কৰিছে ব্যাপক প্ৰভাৱ আৰু এইবাৰ কিন্তু মুছলমানসকল সাজু হৈ উঠিছে ৱাক অফ আইন যদি প্ৰত্যাহাৰ নকৰে তেনেহ'লে কিন্তু চৰকাৰক এইবাৰ প্ৰত্যুত্তৰ দিব হাজাৰ হাজাৰ মুছলমানে দেশৰ পবিত্ৰ প্ৰান্তৰে এতিয়া এই ৱাক অফ আইনক সমৰ্থন কৰা ৰাজনৈতিক নেতা বিভিন্ন ধৰণে সমালোচনা কৰা পৰিলক্ষিত হৈছে আৰু তাৰ পিছতে চন্দ্ৰবাবু ৰাইজ আৰু নীতিশ কুমাৰক মুছলমান জনজাতিপূৰ্ণ অঞ্চল আছে সেই অঞ্চলসমূহত প্ৰৱেশ পৰ্যন্ত নিষিদ্ধ কৰি দিছে ইমানেই মুছলমানসকলে ক্ষুব্ধ হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে আৰু আজিৰ দিনটোত আমি পুনৰ জনাইছোঁ গুৱাহাটী মহানগৰীত আজিৰ দিনটোত হ'ব ভয়ংকৰ প্ৰতিবাদ সমগ্ৰ গুৱাহাটী মহানগৰী আকাশ কঁপাই তুলিব এই মুছলমান লোকসকলে মুছলমানৰ সম্প্ৰীতি চৰকাৰে এতিয়াও চিনি পোৱা নাই বুলি তেওঁলোকে ক'ব বিচাৰিছে যাৰ বাবে এনেধৰণে মুছলমান লোকসকলৰ সৈতে অন্যায় কৰিছে চৰকাৰে কিন্তু এই অন্যায় আৰু গ্ৰহণ কৰা নহয় বহুত কৰিলে চৰকাৰে অন্যায় মুছলমানসকলৰ সৈতে এতিয়া আৰু অন্যায় কৰিবলৈ দিয়া নহ'ব সম্পত্তি কেৱল মুছলমানৰ হয় আল্লাহৰ হয় আধিপত্য বিস্তাৰ কৰিব নোৱাৰিব দেশৰ কোটি কোটি মুছলমানৰ সৈতে অন্যায় কেতিয়াও সহ্য কৰা নহ'ব এই অন্যায়ৰ বিৰুদ্ধে গৈ উঠিছে প্ৰয়োজন হ'লে চলিব কিন্তু কোনো কাৰণত নিজৰ সম্পত্তি নোৱাৰিব ভাৰতত বাস কৰা প্ৰতিটো লোকৰ যি অধিকাৰ আছে সমানেই সাংবিধানিক অধিকাৰ সমানেই অধিকাৰ আছে মুছলমানসকলৰ গতিকে এই অধিকাৰৰ পৰা চৰকাৰে সংৰক্ষণ কৰি একপক্ষীয়ভাৱে সাম্প্ৰদায়িক নিদিলে ধৰ্মীয় মনোৰমেৰে একপক্ষীয়ভাৱে মুছলমানসকলৰ সৈতে প্ৰাপ্য অধিকাৰ কাঢ়ি ল'ব নোৱাৰে পুনৰ অধিকাৰ দিছে কোনো কাৰণত এই আইন মানি নলয় মুছলমানসকলে আৰু এই সন্দৰ্ভত নেমটোৰ বিষয়টোৰ বক্তব্য আছে আমি বক্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম আইনৰ বিৰুদ্ধে আৰু অসমত যিসমূহ অক সম্পত্তি আছে এই সম্পত্তিসমূহ বেদখলমুক্ত কৰাৰ বাবে আজি আমি গুৱাহাটীৰ চচলত গণতান্ত্ৰিকভাৱে 2 ঘণ্টা আন্দোলন কৰিম 2 ঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী লৈছোঁ আমি নেমছু মুছলিম জাতীয় পৰিষদ মুছলিম ছাত্ৰ সন্থা RMC BTR মাইনৰিটি ষ্টুডেণ্ট ইউনিয়ন ৰাষ্ট্ৰীয় উলামা কাউন্সিলকে আৰম্ভ কৰি বিভিন্ন দল সংগঠনে আমি এই গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী লৈছোঁ আমি কৈ আহিছোঁ যে এই আমাৰ হক এই আমাৰ ইনসাফ এই আমাৰ প্ৰাপ্য এই আমাৰ সম্পত্তি গতিকে আমাৰ সম্পত্তিত কোনোবাই আঘাত দিব আমি মনে মনে বহি নাথাকোঁ আজি আমি গুৱাহাটী আমি উত্তাল কৰি তুলিম আৰু আমি আশা কৰিম যে চৰকাৰে এই মুছলমানৰ সম্পত্তি মুছলমানে ঘূৰাই দিব যি আইন তেওঁলোকে গৃহীত কৰিছে সেই আইন তেওঁলোকে বাতিল কৰিব কাৰণ ইয়া তেওঁলোকৰ সম্পত্তি নহয় তেওঁলোকে নিজ ইচ্ছামতে আইন কৰিলে আমি কেতিয়াও মানি নলম এই আমাৰ সম্পত্তি আমাৰ হে আইন চলিব আমি ক'ত ব্যৱহাৰ কৰিম হেতু আমিহে জানিম হে চৰকাৰৰ সম্পত্তি নহয় যদি চৰকাৰৰ সম্পত্তি হলে হয় তেতিয়া আমি একো নকলো হয় এই সম্পূৰ্ণ ব্যক্তিগত সম্পত্তি আৰু এই মুছলমানৰ ব্যক্তিগত সম্পত্তি এয়া মুছলমানসকলৰ ঈদগাহ সম্পত্তি কবৰস্থানৰ সম্পত্তি এয়া আপোনাৰ মছজিদ মাদ্ৰাছাৰ সম্পত্তি এয়া অনাথ শিশুসকলৰ সম্পত্তি গতিকে এই সম্পত্তিৰ ওপৰত চৰকাৰৰ যি লোভ হৈছে তেওঁলোকে যি মেকানিজম সৃষ্টি কৰি আছে চৰকাৰে সেই মেকানিজম সৃষ্টি কৰি আমাৰ সম্পত্তিসমূহ তেওঁলোকে দখল কৰাৰ মানে চেষ্টা এটা চলাইছে এই ওয়াক সম্পত্তিসমূহ বেদখল মুক্ত কৰি লুটপাট চলাইছে ইয়াৰ পৰা তেওঁলোকে
ধন মানে নিজৰ কাৰণে সংগ্ৰহ কৰিছে এই সম্পত্তিসমূহ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা তদন্ত কৰিব লাগে আৰু তদন্ত কৰি ৱাকফৰ সম্পত্তি সম্পূৰ্ণভাৱে ৰাজহুৱা কৰিব লাগে আৰু বেদখলমুক্ত কৰিবলৈ আমি দাবী জনাইছোঁ ৱাকফ আইনৰ বিৰুদ্ধে আৰু অসমত যিসমূহ অক সম্পত্তি আছে এই সম্পত্তিসমূহ বেদখলমুক্ত কৰাৰ বাবে আজি আমি গুৱাহাটীৰ চচলত গণতান্ত্ৰিকভাৱে 2 ঘণ্টা আন্দোলন কৰিম 2 ঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী লৈছোঁ আমি নেমছু মুছলিম জাতীয় পৰিষদ মুছলিম ছাত্ৰ সন্থা RMC BTR মাইনৰিটি ষ্টুডেণ্ট ইউনিয়ন ৰাষ্ট্ৰীয় উলামা কাউন্সিলকে আৰম্ভ কৰি বিভিন্ন দল সংগঠনে আমি এই গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী লৈছোঁ আমি কৈ আহিছোঁ যে এই আমাৰ হক এই আমাৰ ইনসাফ এই আমাৰ প্ৰাপ্য এই আমাৰ সম্পত্তি গতিকে আমাৰ সম্পত্তিত কোনোবাই আঘাত দিব আমি মনে মনে বহি নাথাকো আজি আমি গুৱাহাটী আমি উত্তাল কৰি তুলিম আৰু আমি আশা কৰিম যে চৰকাৰে এই মুছলমানৰ সম্পত্তি মুছলমানক ঘূৰাই দিব যি আইন তেওঁলোকে গৃহীত কৰিছে সেই আইন তেওঁলোকে বাতিল কৰিব কাৰণ ইয়া তেওঁলোকৰ সম্পত্তি নহয় তেওঁলোকে নিজ ইচ্ছামতে আইন কৰিলে আমি কেতিয়াও মানি নলম এই আমাৰ সম্পত্তি আমাৰ হে আইন চলিব আমি ক'ত ব্যৱহাৰ কৰিম হেতু আমিহে জানিম হে চৰকাৰৰ সম্পত্তি নহয় যদি চৰকাৰৰ সম্পত্তি হল হয় তেতিয়া আমি একো নকলো হয় এই সম্পূৰ্ণ ব্যক্তিগত সম্পত্তি আৰু এই মুছলমানৰ ব্যক্তিগত সম্পত্তি এয়া মুছলমানসকলৰ ঈদগাহ সম্পত্তি কবৰস্থানৰ সম্পত্তি এয়া আপোনাৰ মছজিদ মাদ্ৰাছাৰ সম্পত্তি এয়া অনাথ শিশুসকলৰ সম্পত্তি গতিকে এই সম্পত্তিৰ ওপৰত চৰকাৰৰ যি লোভ হৈছে তেওঁলোকে যি মেকানিজম সৃষ্টি কৰি আছে চৰকাৰে সেই মেকানিজম সৃষ্টি কৰি আমাৰ সম্পত্তিসমূহ তেওঁলোকে দখল কৰাৰ মানে চেষ্টা এটা চলাইছে এই ৱাক সম্পত্তিসমূহ বেদখলমুক্ত কৰি লুটপাট চলাইছে ইয়াৰ পৰা তেওঁলোকে ধন মানে নিজৰ কাৰণে সংগ্ৰহ কৰিছে এই সম্পত্তিসমূহ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা তদন্ত কৰিব লাগে আৰু তদন্ত কৰি ৱাকফৰ সম্পত্তি সম্পূৰ্ণভাৱে ৰাজহুৱা কৰিব লাগে আৰু বেদখলমুক্ত কৰিবলৈ আমি দাবী জনাইছোঁ ৱাকফ আইনৰ বিৰুদ্ধে আৰু অসমত যিসমূহ অক সম্পত্তি আছে এই সম্পত্তিসমূহ বেদখলমুক্ত কৰাৰ বাবে আজি আমি গুৱাহাটীৰ চচলত গণতান্ত্ৰিকভাৱে 2 ঘণ্টা আন্দোলন কৰিম 2 ঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী লৈছোঁ আমি নেমছু মুছলিম জাতীয় পৰিষদ মুছলিম ছাত্ৰ সন্থা RMC BTR মাইনৰিটি ষ্টুডেণ্ট ইউনিয়ন ৰাষ্ট্ৰীয় উলামা কাউন্সিলকে আৰম্ভ কৰি বিভিন্ন দল সংগঠনে আমি এই গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী লৈছোঁ আমি কৈ আহিছোঁ যে এই আমাৰ হক এই আমাৰ ইনসাফ এই আমাৰ প্ৰাপ্য এই আমাৰ সম্পত্তি গতিকে আমাৰ সম্পত্তিত কোনোবাই আঘাত দিব আমি মনে মনে বহি নাথাকো আজি আমি গুৱাহাটী আমি উত্তাল কৰি তুলিম আৰু আমি আশা কৰিম যে চৰকাৰে এই মুছলমানৰ সম্পত্তি মুছলমানক ঘূৰাই দিব যি আইন তেওঁলোকে গৃহীত কৰিছে সেই আইন তেওঁলোকে বাতিল কৰিব কাৰণ ইয়া তেওঁলোকৰ সম্পত্তি নহয় তেওঁলোকে নিজ ইচ্ছামতে আইন কৰিলে আমি কেতিয়াও মানি নলম এই আমাৰ সম্পত্তি আমাৰ হে আইন চলিব আমি ক'ত ব্যৱহাৰ কৰিম হেতু আমিহে জানিম হে চৰকাৰৰ সম্পত্তি নহয় যদি চৰকাৰৰ সম্পত্তি হল হয় তেতিয়া আমি একো নকলো হয় এই সম্পূৰ্ণ ব্যক্তিগত সম্পত্তি আৰু এই মুছলমানৰ ব্যক্তিগত সম্পত্তি এয়া মুছলমানসকলৰ ঈদগাহ সম্পত্তি কবৰস্থানৰ সম্পত্তি এয়া আপোনাৰ মছজিদ মাদ্ৰাছাৰ সম্পত্তি এয়া অনাথ শিশুসকলৰ সম্পত্তি গতিকে এই সম্পত্তিৰ ওপৰত চৰকাৰৰ যি লোভ হৈছে তেওঁলোকে যি মেকানিজম সৃষ্টি কৰি আছে চৰকাৰে সেই মেকানিজম সৃষ্টি কৰি আমাৰ সম্পত্তিসমূহ তেওঁলোকে দখল কৰাৰ মানে চেষ্টা এটা চলাইছে এই ৱাক সম্পত্তিসমূহ বেদখলমুক্ত কৰি লুটপাট চলাইছে ইয়াৰ পৰা তেওঁলোকে ধন মানে নিজৰ কাৰণে সংগ্ৰহ কৰিছে এই সম্পত্তিসমূহ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা তদন্ত কৰিব লাগে আৰু তদন্ত কৰি ৱাকফৰ সম্পত্তি সম্পূৰ্ণভাৱে ৰাজহুৱা কৰিব লাগে আৰু বেদখলমুক্ত কৰিবলৈ আমি দাবী জনাইছোঁ